সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ওলাইছোঁ আজি একেবাৰে জংঘলৰ মাজলৈ। বলকচোন কিনো উঠাব গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ দেই। বৰমা এজনী আহিছে, বৰমাজনীৰ লগতে ওলাই আছোঁ আৰু দেই। ইমান ধুনীয়াকৈ আছে। মানে এটা ঠাইতে একদম ধুনীয়াকৈ এক মুঠি ওলাই যায় আৰু ইফালে চাওকচোন, ইমান ডাঙৰ ডাঙৰ, ইমান কোমল কোমল হৈ আছে। সেয়া দেখিয়ে কিবা এটা ভাল লাগিছে, উঠাই ইমান ভাল লাগিছে। ইফালে আছে এইবিলাক একদম মানে একদম এটা জেগাতে আছে বহুত। কিমান উঠাই আনিলোঁ চাওকচোন, একদম মানে পটাপট আৰু ৰাস্তাৰ কাষতে পায় ন, সেইকাৰণে পূৰা পটাপট উঠাইছোঁ। জংঘলৰ মাজত যাবলৈহে ভয় লাগে কিন্তু দেই, জংঘলত যোৱা নাই, একদম ৰাস্তাৰ কাষতে পাইছোঁ, লৈ আহিছোঁ। এয়া এতিয়া পূৰা কৰি আছোঁ দেই। ভালে এনেকৈ ছিঙি আছোঁ আৰু মই এনেকৈ ছিঙো, এইটো এনেকৈ অলপ ডাঙৰ ডাঙৰকৈ ছিঙো, তেতিয়া খাই ভাল লাগে। এনেকৈ আৰু পোক চোক থাকে যে, সেইকাৰণে একদম ভালকৈ চাবলগীয়া হৈছে। হৈ গ'ল, একদম ভালকৈ চাবলগীয়া হৈছে। ইফালে ঢেকীয়া শাক চাফা কৰা হৈ গ'ল মোৰ, আৰু ঢেকীয়া শাকত বেলেগ একো নিদিওঁ। প্ৰথমতে জলকীয়া আৰু পিঁয়াজ অলপ দিম আৰু তেল দিম, নিমখ হালধি। ভাত পানী খাই লৈ এতিয়া আকৌ অকণমান ফল খাব লৈছোঁ। এয়া আমৰ বটল যিহেতু, আৰু আম ফলৰ ভিতৰত বহুত বেছি প্ৰিয় মোৰ। ইয়াত যিমানখিনি শাক পাচলিৰ পৰা ধুনীয়াকৈ পাইছোঁ, মানে ঘৰত থকা নিচিনাই লাগে আৰু। কিছুমান পাচলি, শাক, কিছুমান বস্তু এনেকৈ মানে ধুনীয়াকৈ পোৱা যায়, বহুত বেছি ভাল লাগে। বাকী ভিডিঅ'টো ইমানেই আছিলে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক। আজিলৈ আহিছোঁ, বাই বাই।